মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহখনি অহা 23 আৰু 24 নৱেম্বৰত অনুষ্ঠিত হ'ব। এই কাৰ্যসূচী দুদিনীয়াকৈ উদযাপিত হ'ব। আমি এই কৰ্মভাগ সফলতাৰে পালন কৰি যাবৰ কাৰণে আজি আমি আমাৰ পেণ্ডেলৰ লাইখুটা স্থাপন ইতিমধ্যে কৰা হ'ল। আমি মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি গৈ এতিয়া কৰ্মসংস্থাপনত তেওঁলোকে আছে, তেওঁলোক সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ আৰু আমাৰ এই সমাৰোহখনি সফলতাৰে পাৰ কৰিব পাৰিম বুলি আমি সকলোৰে পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিলোঁ। মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহখনি অহা 23 আৰু 24 নৱেম্বৰত অনুষ্ঠিত হ'ব। এই কাৰ্যসূচী দুদিনীয়াকৈ উদযাপিত হ'ব। আমি এই কৰ্মভাগ সফলতাৰে পালন কৰি যাবৰ কাৰণে আজি আমি আমাৰ পেণ্ডেলৰ লাইখুটা স্থাপন ইতিমধ্যে কৰা হ'ল। আমি মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি গৈ এতিয়া কৰ্মসংস্থাপনত তেওঁলোকে আছে, তেওঁলোক সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ আৰু আমাৰ এই সমাৰোহখনি সফলতাৰে পাৰ কৰিব পাৰিম বুলি আমি সকলোৰে পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিলোঁ। মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহখনি অহা 23 আৰু 24 নৱেম্বৰত অনুষ্ঠিত হ'ব। এই কাৰ্যসূচী দুদিনীয়াকৈ উদযাপিত হ'ব। আমি এই কৰ্মভাগ সফলতাৰে পালন কৰি যাবৰ কাৰণে আজি আমি আমাৰ পেণ্ডেলৰ লাইখুটা স্থাপন ইতিমধ্যে কৰা হ'ল। আমি মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি গৈ এতিয়া কৰ্মসংস্থাপনত তেওঁলোকে আছে, তেওঁলোক সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ আৰু আমাৰ এই সমাৰোহখনি সফলতাৰে পাৰ কৰিব পাৰিম বুলি আমি সকলোৰে পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিলোঁ। মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহখনি অহা 23 আৰু 24 নৱেম্বৰত অনুষ্ঠিত হ'ব। এই কাৰ্যসূচী দুদিনীয়াকৈ উদযাপিত হ'ব। আমি এই কৰ্মভাগ সফলতাৰে পালন কৰি যাবৰ কাৰণে আজি আমি আমাৰ পেণ্ডেলৰ লাইখুটা স্থাপন ইতিমধ্যে কৰা হ'ল। আমি মধ্য বৰদলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি গৈ এতিয়া কৰ্মসংস্থাপনত তেওঁলোকে আছে, তেওঁলোক সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ আৰু আমাৰ এই সমাৰোহখনি সফলতাৰে পাৰ কৰিব পাৰিম বুলি আমি সকলোৰে পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330